আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ বুলি আহিছোঁ আজি বাৰীলৈ। বৰ্তমান এতিয়া বাৰিষা আহিব হৈছে আৰু আগমন ঘটিছে। এই সময়ত আমাৰ ইয়ালৈ এটা চৰাই আহে, যিটো কয় ইংৰাজীত মালায়ান নাইট হেৰন। আৰু আমাৰ ডাঙৰ ডাঙৰকৈ মাতি থকা আপোনালোকে শুনিছে চাগে। চৰাইটো আপোনালোকে স্ক্ৰীণত চাই লওক। আৰু মই আমাৰ পিছফালে বাৰীত ইয়াত আছে, এই হৈছে আমাৰ বাঁহনি, ইফালে বাঁহনি আছেগৈ। তাত মই চৰি থকা দেখিলোঁ চৰাইটো পানীত। গতিকে তাক ভাবিছোঁ এইবাৰ ফটো তোলাই হোৱা নাই। আগৰ মানে যিমানবাৰ আহিছে সিমানবাৰ তাক তুলিছোঁ ইয়াত। আমাৰ ইয়াত বাঁহনিখিনি আছে, আশে পাশে থকা বাঁহনিখিনিলৈ আহে। আৰু এইফালে যে আছে, এইফালে বাঁহনি আছে, এইফালে আছে, তাত সি চৰি আছে। মানে মই দেখিলোঁ ইফালে চৰি থকা। এতিয়া জানো চাওঁগৈ আৰু দেখাম আপোনালোকক। আৰু তাক অসমীয়াত তাৰ নামটো কোৱা শুনিছোঁ ৰাজবগ। তাৰ দেখাইছোঁ আপোনালোকক আৰু ফটো লৈ লওঁ। আপোনালোকে স্ক্ৰীণত দেখিলে আগতে মই দুয়োটাৰে ফটো পাইছোঁ, মানে মেল ফিমেল দুয়োটাৰে ফটো পাইছোঁ। এতিয়া যাওঁ বিচাৰি তাক, ব'লক। ইয়াত আছিলে, ইয়াত এই আগতে পানী আছে, সেই পানী চৰি আছিলে। তাৰ ফটোটো ল'বলৈ চেষ্টা কৰোঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু ভাগ্য ভাল, আজি প্ৰথমবাৰতে তাক দেখিলোঁ। মানে একেচাতে দেখিলোঁ, ফটোও পালোঁ। অৱশ্যে বহুত বেছি ভাল ফটো পোৱা নাই, কিন্তু আপোনালোকক দেখাবৰ কাৰণে ফটোটো পালোঁ। মই এবাৰ কেমেৰাত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, চাই ল'ব ৰ'ব। এইটো আপোনালোকে অলপ ধৰিব পাৰিছেনে বাৰু? মই ফটোটো জুম কৰিব লাগিব। 1 মিনিট মই দেখাই আছোঁ ৰ'ব। ইয়াত ধৰিব পৰা নাই এনেকৈ। ইয়াত সেইটো মাজতে আছে, দেখিছেনে? অকণমান ধৰিব পাৰিছে চাগে। মই জুম কৰি দিছোঁ বাৰু। এইটো চাওক, এনেকৈ বেছি পোহৰত ধৰিব পৰাহে নাইকিয়া। সেইটো চাওক, দেখিছেনে বাৰু আপোনালোকে? সেইটো অকণমান তাৰ ঠোঁটটোৰ গুৰিতে এটা নীলা নিচিনা অকণমান আছে। একেবাৰে দেখাবলৈ দিগদাৰ হৈ গৈছে একদম। এতিয়া চাব, এইটো চাওক, দেখিছেনে বাৰু? এইটো হৈছে ৰাজবগ। ইয়াৰে পাতৰ এই গছৰ মানে সৰু সৰুবোৰ এই বননিবোৰৰ মাজত সোমাই আছিলে। আৰু বেছি ফটো ল'ব নোৱাৰিলোঁ, সি আগলৈ গুচি গ'লগৈ পানীয়ে পানীয়ে। এইটো হৈছে ৰাজবগ। দুখনমান ফটো পাইছোঁ, কিন্তু ফটো তাৰ এইখন পথে ভাল বুলি ক'ব পাৰি আৰু এইখনতে ভালকৈ ফ'কাছ পৰিছে, এইখনে পাইছোঁ আৰু। এইটো আমাৰ এই বাঁহনিখিনিলৈ আহে, এই বাৰিষা হোৱাৰ আগে আগে। মানে বিহুৰ আগে পাছেই ইয়ালৈ পাই যায়হি আৰু আমাৰ অসমলৈ গুচি আহেহি। আৰু বাকী ইয়াৰ বিষয়ে ভালকৈ মই ফেচবুকত এটা পোষ্ট এটা লিখিম। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো চাব, আৰু যদি পাৰে এটা শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এই চৰাইটো আপোনালোকৰ আশে পাশে যদি থাকে, চাবলৈ চেষ্টা কৰিব। ই খুব লাজকুৰীয়া চৰাই, আৰু সন্ধিয়া সময়ত মানে আবেলিৰ পৰা আৰু ঠিক আবেলি যেতিয়া বেলি ডুবিব হয় আৰু তেতিয়াৰ পৰা ই চিঞৰিবলৈ আৰম্ভ কৰে। এতিয়া সেইটো তাৰ লগৰীকেই মাতে নে কুলিৰ দৰে লগৰী বিচাৰিবলৈকে মাতি থাকে, নে কেনেকৈ মাতে নাজানো। মানে কল এটা দি থাকে আৰু সি। আৰু সেইটো চাউণ্ডটো শুনিবলৈ অকণমান ভয় লগা নিচিনাই। আগতে সৰুতে বহুত যেতিয়া শুনো তেতিয়া মানে ভয় লাগে। আৰু এতিয়া শুনি থকাৰ কাৰণে একো নাই, দিগদাৰ নাই। এতিয়া জানো যে কোনে মানে মাতিছে এইটো। গতিকে আপোনালোকে শুনিবলৈ চেষ্টা কৰিব চাউণ্ডটো কেনেকুৱা বুলি ক'ম এতিয়া। আপোনালোক চাউণ্ডটো শুনাই দিম এবাৰ। ভিডিঅ' কৰা আছে, সেইটো ভিডিঅ' আপোনালোকে ইয়াৰ ভিডিঅ' মই শেষত লগাই দিছোঁ। সেই চাউণ্ডটো শুনিবলৈ এনেকুৱা হয়। আপোনালোকে যদি দেখে বা চাউণ্ডটো শুনে আপোনালোকে চৰাইটো, এইটো এটা ৰাজবগ বা মালায়ান নাইট হেৰন বুলি আপোনালোকে জানিবলৈ মানে গম পাব আৰু ভিডিঅ'টো চৰাইটো। ঠিক আছে, ইমানখিনিয়ে জনালোঁ আপোনালোকক। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি এটা কমেণ্ট কৰিব আপোনালোকে দেখিছেনে নাই, আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ঠিক আছে, থেংক ইউ, ধন্যবাদ।